কংসই ভনীয়েকক বুজাইছে যে মই মোৰ নিজৰ জীৱনটো বচাবৰ কাৰণে ৰাক্ষসৰ দৰে মোৰ নিজৰ তোমাৰ 6টা তনয় মই মাৰি দিলোঁ। কিন্তু এতিয়া মই গম পাইছোঁ আচলতে যি হয় সব এয়া একোটা দেৱৰ বিষম গতি। আমি যদিও বেলেগক দোষাৰোপ কৰোঁ যে অমুকৰ কাৰণে মোৰ এনেকুৱা হ'ল, অমুকৰ কাৰণে মই আজি এনেকুৱা পাবলগীয়া হৈছে, অমুকৰ কাৰণে মই চাকৰিটো নাপালোঁ, অমুকে মোক পোৱা ঘৰটো আজি নিদিলে, এয়া সব একোটা অজুহাত। আচলতে আপোনাৰ জীৱনত যত যিমান যি ঘটনা ঘটে প্ৰত্যেকটো ঘটনাৰ দায়ী আপুনি। এই কথাটো আপুনি মানি লওক বা নলওক। অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে। হয়তো ভাল হ'ব ইষ্টম, হয়তো বেয়া হ'ব অনিষ্টম, হয়তো মিশ্ৰিত হ'ব ভাল বেয়াৰ মিশ্ৰণ, পাপ পুণ্যৰ মিশ্ৰণ। এই 3 ধৰণৰ ফল আমি জীৱনত ভোগ কৰিব লাগে। হয়তো এই জীৱনৰ কৰ্মফল এই জীৱনতে পাব পাৰে, বা আমাৰ সনাতন বা হিন্দু ধৰ্মত যিহেতুকে পুনৰ জন্মৰ কথা আছে বিশ্বাস আমি কৰোঁ, সেইকাৰণে 100 বছৰ 100টা জন্মৰ পাছত হ'লেও আপুনি আপোনাৰ কৰ্মফল ভোগ কৰিব লাগিব। আৰু যিটো কৰ্মফল ভোগ কৰিবৰ কাৰণে আমি এই জন্মলৈ লৈ আহোঁ সেইটোক প্ৰাৰব্ধ বুলি কৈছে। প্ৰাৰব্ধ যাৰ যেনেকুৱা তেনেকৈয়ে ভোগ কৰিব লাগিব। তাৰ কাৰণে বাকী যিমানবিলাক আমাক দেখা পাওঁ যে অমুকৰ কাৰণে হ'ল, এয়া কেৱল মাত্ৰ নিমিত্ত। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে। তাৰ পাছতে কৈছে চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ বিষম দৈৱৰ গতি। আমি পৰিয়াল পৰিজন যেতিয়া আমাৰ একেলগে থাকিম, বহু বছৰ থাকিম, চিৰদিন থাকিম এনেকুৱা লাগে, কিন্তু যাৰ আয়ুষত যিমান চাউল লৈ আহিছে, প্ৰাৰব্ধত যাৰ যিমান দিন লৈ আহিছে, সি সিমান দিনৰ পিছত যাবই লাগিব। তাৰ কোনো বিকল্প ব্যৱস্থা নাই। কাহিনীটো তেনেকুৱা, যেনেকৈ আপুনি ক'ৰবাত যাবৰ কাৰণে, ধৰি লওক আপুনি ইয়াৰ পৰা দিল্লী যাব, দিল্লী যোৱাৰ কাৰণে যেনিবা আপুনি ট্ৰেইনত যাব, দিল্লীলৈ ট্ৰেইনত যাবৰ কাৰণে আপুনি আগতে টিকেটটো বুক কৰিব লাগে। আপুনি টিকেট এটা কাটিলে, টিকেট আপুনি হয়তো স্লিপাৰ কোচ কৰিব পাৰে, জেনেৰেল কোচ কৰিব পাৰে, বা AC ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড য'তে হোক আপুনি কাটিব। আৰু আপোনাৰ যিটো টিকেট তাত যদি আপুনি AC 3 টায়াৰ বা 2 টায়াৰত কাটিছে, আপুনি নিজৰ টিকেটটো অনুযায়ী গৈ পেলাই ট্ৰেইনত এণ্টাৰ কৰিব, সোমাব আৰু নিজৰ ছিটত বহিব। আপুনি বহাৰ লগে লগে দেখা পাব হয়তো তাত আগৰে পৰা 2জনমান যাত্ৰী আছে, বা আপুনি যোৱাৰ পাছত AC 3 টায়াৰ হ'লে 8টা ছিট আছে এটা কম্পাৰ্টমেণ্টত, গতিকে 8জন ব্যক্তি তাত বহিব। আৰু আপোনালোক যোৱা আৰম্ভ কৰিছে, চিনাকি হ'ল ইজনৰ সিজনৰ লগত, আৰু এটা পৰিয়ালৰ নিচিনা লাগিল। খাওঁতে খুওঁতে সব একেলগে আছে, বিৰাট আনন্দ পাইছে, একেলগে গৈ আছে, আটাইকেইজনৰ মন মিলিছে। কিন্তু এটা নিৰ্ঘাত সত্য আছে যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ সুকীয়া সুকীয়া টিকেট লৈ আহিছে। যাৰ যলৈকে টিকেট আছে সি তাত নামিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। আপুনি নানামো বুলি ক'লেও টিটিয়ে আপোনাক তাৰ পৰা ধাক্কা মাৰি হ'লেও নমাই দিব। সেইটোৱে হৈছে প্ৰাৰব্ধ। আমি যিটো সময় লৈ আহিছোঁ সেইটোত আমি এই সংসাৰ এৰিবই লাগিব, তাৰ গতি নাই। আৰু এইকাৰণে শাস্ত্ৰত পোৱা যায়, আয়ু কৰ্মম চা বিদ্যাম চা বিত্য, আয়ু কৰ্মম চা বিত্তম চা বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। 5টা বস্তু মাতৃৰ গৰ্ভত থাকোঁতে সন্তানৰ চূড়ান্ত হৈ যায়। আয়ুষ, কিমান দিন জীয়াই থাকিব, কৰ্ম কেনেকুৱা হ'ব, বিদ্যা কেনেকুৱা হ'ব, টকা পইচা কিমান হ'ব, আৰু একজেক্টলি মৃত্যু কোনদিনা কেনেকৈ হ'ব, এই আটাইবিলাক কথা মাকৰ গৰ্ভত সন্তান থাকোঁতে ফাইনেল হয় বুলি কয়। কাৰণটো কি? কাৰণ হৈছে আমি যিটো ভোগ কৰিবৰ কাৰণে আমি কৰি থৈ অহা কৰ্মফল লৈ আহোঁ, সেই বস্তুটোৱে আমি ইয়াত ভোগ কৰিব লাগে। সেইটোকে প্ৰাৰব্ধ বুলি কয়। ইয়াৰ পৰা হাত সাৰিব আজিলৈকে কোনো পৰা নাই, ভৱিষ্যতেও নোৱাৰে। অভিমন্যুৰ মামা ভগৱান কৃষ্ণ, কৃষ্ণৰ ভাগিনীয়েক অভিমন্যু, তথাপিও হাত সাৰিব পৰা নাই, বচাব পৰা নাই। কিয়? এইটো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ
বিষম দৈবৰ গতি জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। ইয়াৰ পৰা হাত সাৰিব নোৱাৰা, সেইকাৰণে তাক লৈ শোক কৰিব নালাগে। পঞ্চভূতি দেহ ইহে নষ্ট হৈ আত্মাৰ মৰণ নাই, হেন বিমৰিষি কৰৈ যিটো প্ৰাণী নথাকৈ শোকৰ ঠাই। বৰ সুন্দৰ কথা কংসই কৈছে। পঞ্চভূতি দেহা, পঞ্চভূত মানে ক্ষিতি জল তেজ বায়ু আকাশ। যদিও আমি কওঁ যে ক্ষিতি মানে পৃথিৱী, পৃথিৱী মানে পৃথিৱী এইখন এই মাটিৰ কথা বা তেনেকুৱা এটা বস্তু বুজোৱা নাই। পঞ্চভূতত যিটো আমাৰ শৰীৰত যিখিনি চলিড আছে, যেনেকৈ লিকুইড এটা অৱস্থা আছে, জুলীয় এটা অৱস্থা আছে, তেনেকৈ আমাৰ শৰীৰত যিমানবিলাক মাংস মেদ এনেকুৱা যিমান বস্তু আছে এইখিনি ক্ষিতি বুজাইছে। ইয়াত তেজ বা পানী যিমানখিনি শৰীৰত আছে সেইখিনিক জল বুজাইছে। ইয়াত যিটো অগ্নিতত্ত্ব আছে, জঠৰ অগ্নি, যিটোৱে আমাক ভোজন চোজন কৰিলে হজম কৰে, সেইটো অগ্নি বুজাইছে। ইয়াত যিখিনি স্পেচ খালী আছে সেইখিনি আকাশ তত্ত্ব বুজাইছে। যিটো আমি প্ৰাণ, আমি বায়ু লওঁ, সেইটো বায়ু তত্ত্ব বুজাইছে। এনেকৈ পঞ্চভূতি শৰীৰত, আমাৰ এই শৰীৰটো পঞ্চভূতি কয়, 24 তত্ত্বৰ দ্বাৰা গঠিত এইটো শৰীৰ। এই শৰীৰটোহে মৃত্যু আছে। 6টা ইয়াৰ বিকাৰ আছে। অস্থি জায়তে বৰ্ধতে বিপৰিণামতে অৱক্ষ্যতি প্ৰণশ্যতি। 6টা বিকাৰ কেৱল শৰীৰটো। প্ৰথমতে অস্থি মাকৰ গৰ্ভতি স্থিত হয়। অস্থি মানে এক্সিষ্টেঞ্চ, আছে, আছে বুজাবৰ কাৰণে হয়, এইটো বস্তু আছে, অস্থি। অস্থি মানে মাকৰ গৰ্ভত এটা সন্তানে স্থিত হ'ল, আছে। জায়তে জন্ম হ'ল। বৰ্ধতে শৰীৰটো বৃদ্ধি হৈছে। এটা সময়ত গৈ বিপৰিণামতে হৰমনেল চেঞ্জেছ আহিল। ছোৱালী হ'লে গাভৰুত্ব প্ৰকাশ পালে, ল'ৰা হ'লে যৌৱনত্ব প্ৰকাশ পালে, দাড়ি গজিল, মোচ এইবিলাক আহিলে। আৰু এটা সময়ত গৈ ৰৈ গ'ল, বৰ্ধনটো গৈ এটা সময়ত ৰৈ যায়। ৰৈ যোৱাৰ পিছত কি হয়? অৱক্ষ্যতি, ক্ষয় আৰম্ভ হৈ যায়। দাঁত সৰিল, চুলি পকিল, চকুৱে নেদেখা হ'ল, হাত ভৰিত দিগদাৰ হ'বলৈ ধৰিলে, নাৰ্ভৰ প্ৰব্লেম আহিল, অৱক্ষ্যতি। আৰু এটা সময়ত কি হয়? প্ৰণশ্যতি, নাশ হৈ যায়। কিহৰ? শৰীৰটো। এইকাৰণে শৰীৰৰ 6টা বিকাৰ আছে বুলি কৈছে। ইয়াত কৈছে পঞ্চভূতি দেহ ইহে নষ্ট হয়। দেহ বুলি কওঁতে আকৌ ইয়াত 3টা দেহ আছে। যিটো দেহ আপোনালোকে দেখিছে বা আমি যিটো দেখা পাওঁ এইটোক স্থূল শৰীৰ বুলি কয়। এইটোৱে পঞ্চভূতি দেহ। ইয়াৰ ভিতৰত 2টা সূক্ষ্ম শৰীৰ আছে, এটাক লিংগ শৰীৰ, সূক্ষ্ম শৰীৰটোক এটাক লিংগ শৰীৰ বুলি কৈছে। তাৰ ভিতৰত এটা কজেল বডি আছে, কাৰণ শৰীৰ আছে, য'ত বাসনাবিলাক থাকে। আপোনালোকে জানি আচৰিত হ'ব, এজন মানুহৰ মৃত্যু হ'লে যদিও আমি কওঁ যে আত্মা ওলাই গ'ল, আত্মা অকলে নাযায়। এই লিংগ শৰীৰ আৰু কাৰণ শৰীৰটোৰ লগতহে আত্মা যায়। লিংগ শৰীৰটো আমি কেনেকৈ গম পাম যে আছে বুলি? আমি সকলোৱে দেখা পাওঁ। কেতিয়াবা কেতিয়াবা ৰাতি শুই থাকিলে আমি সপোন দেখা পাওঁ, সপোন দেখোঁ, স্বপ্ন অৱস্থা। সপোনত কি দেখোঁ? আপুনি দেখা পায় যে মই গুৱাহাটী গৈছোঁ, মই নগাঁও টাউনত গৈছোঁ, মই ডিব্ৰুগড় গৈছোঁ, মই দিল্লী গৈছোঁ, মই ক'ৰবাত গৈছোঁ, কাৰোবাৰ সৈতে কথা পাতিছোঁ, কিবা কৰিছোঁ। যদিও আপোনাৰ শৰীৰে যোৱা নিচিনা লাগে, কিন্তু আপোনাৰ শৰীৰটোতো বিচনাত পৰি আছে। যিটো পঞ্চভূতি শৰীৰ বুলি কৈছে সেইটো আপোনাৰ বিচনাত আছে, শুই আছে। কোনটো শৰীৰ লৈ পেলাই আপুনি ডিব্ৰুগড় গৈছে, কোনটো শৰীৰ লৈ দিল্লী গৈছে, কোনটো শৰীৰে কোনোবাৰ লগত কথা পাতিছে? দেখাত আপোনাৰ নিচিনাই লাগিছে, কিন্তু সূক্ষ্ম আকাৰত গৈছে। লিংগ শৰীৰটো 18টা তত্ত্বৰ দ্বাৰা গঠিত। 5 জ্ঞানেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, 5 কৰ্মেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, 5 প্ৰাণ, মন, বুদ্ধি, অহংকাৰ, এই 18টা তত্ত্ব মিলি পেলাই যিটো শৰীৰ হৈছে তাক লিংগ শৰীৰ বুলি কয়। লিংগ শৰীৰৰ মৰণ তেতিয়ালৈকে নাই যেতিয়ালৈকে আমি এই সংসাৰ চক্ৰত ভ্ৰমণ কৰি থাকিব লাগে। যিদিনাই লিংগ শৰীৰ নষ্ট হ'ল সেইদিনাই গম পালে যে সেইটো জীৱই মুক্তি পালে। লিংগ শৰীৰ যেতিয়াই বাৰ্ষ্ট হ'ব, নষ্ট হ'ব, ই আৰু আহিবলগীয়া নাথাকে। সেইকাৰণে ইয়াত কৈছে যে পঞ্চভূতি শৰীৰটোহে নষ্ট হয়, পঞ্চভূতি দেহ ইহে নষ্ট হয়।
আৰু এই পঞ্চভূতি শৰীৰটোক যোনে চৈতন্য কৰি ৰাখিছে, যাক আমি আত্মা বুলি কওঁ, সেই আত্মাৰ মৰণ নাই। নৈনম চিন্ধন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপো না শোষয়তি মাৰুত অচেদ্য অয়ম দাহ্য অয়ম ক্লেদ্য অসূচ্য এবচ নিত্য সৰ্বগত স্থানুৰ অচল অয়ম সনাতন। দ্বিতীয় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাৰ মৰণ নাই। অস্ত্ৰ শস্ত্ৰ ইয়াক কাটিব নোৱাৰে। নৈনম চিন্ধন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, জুয়ে পুৰিব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে। আত্মা অচ্ছেদ্য, অদাহ্য আৰু ই নিত্য সনাতন। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংজাতি নবানি দেহি। দ্বিতীয় অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যেনেকৈ মানুহৰ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ নষ্ট হ'লে বেলেগ শৰীৰ ধাৰণ কৰে। গতিকে ইয়াক লৈ শোক কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমি কিয় শোক কৰোঁ? আমি এই শৰীৰটোক মই বুলি ভাবোঁ, সেইকাৰণে আমাৰ দুখ লাগে। যিদিনাই আধ্যাত্মিকতাত অকণমান যাওঁতে যাওঁতে প্ৰভু ভগৱন্তৰ কৃপা হ'ব, গুৰুৰ দয়া হ'ব, যেতিয়া নিজে অনুভৱ কৰিব পাৰিব যে আচলতে মই শৰীৰটো নহয়, মই ইয়াৰ ভিতৰত থকা তত্ত্বটোহে, মই আত্মা, তেতিয়া আপোনালোকৰ এই যিবিলাক মৰণৰ প্ৰতি ভয় বা কাৰোবাক এৰাৰ ভয়, লাভ হানিৰ ভয়, এই ভয়বিলাক নাইকিয়া হ'ব। আৰু তেতিয়াই আপুনি নিজক বুজি পাব যে মই আচলতে এনেকুৱা এটা তত্ত্ব, যিবিলাক এইবিলাক সাংসাৰিক একো বস্তুৱে মোক স্পৰ্শ কৰিব নোৱাৰে। বুজি পাইছেনে? সেইকাৰণে ইয়াত কৈছে, পঞ্চভূতি দেহ ইহে নষ্ট হৈ আত্মাৰ মৰণ নাই, হেন বিমৰিষি কৰৈ যিটো প্ৰাণী নথাকৈ শোকৰ ঠাই। শোক কিয় হয়? যেতিয়া মোহ হয়। মোহ কেতিয়া হয়? বৰ জানিবলগীয়া কথা। অৰ্জুনৰ বিষয়ে লিখিছে নহয়, শোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি। মোহটো কেতিয়া হয়? চাওক, প্ৰথম কথা, যেতিয়া আমি নিজক এই শৰীৰটোক মই বুলি ভাবোঁ, এইটো আমাৰ অজ্ঞানতা। মই বুলি ভবাৰ লগে লগে এই শৰীৰৰ লগত সম্বন্ধ থকা বস্তু বা ব্যক্তিখিনিক আমি মোৰ বস্তু বুলি ভাবোঁ, আৰু এখন আমি মনৰ ভিতৰত সংসাৰ তৈয়াৰ কৰি লওঁ, মনৰ এখন সংসাৰ পাতি লওঁ। এয়া মোৰ মা, এইজন মোৰ দেউতা, মোৰ খুৰা, মোৰ পেহী, মোৰ গাঁৱৰ মানুহ, মোৰ সমাজৰ মানুহ, মোৰ পন্থৰ মানুহ, মোৰ কৰি মোৰ ঘৰ, মোৰ দুৱাৰ, মোৰ লেপটপ, মোৰ মোবাইল, মোৰ গাড়ী, মোৰ চাইকেল, এখন সংসাৰ বনাই ল'লোঁ। যেতিয়া মই দেহাটোৰ লগত সম্বন্ধিত বস্তুবিলাক, এজন ল'ৰাই ফুটপাথত চাহ খাইছে, স্পেচিয়েল কাপ এটা বিচাৰিছে আৰু ধুনীয়াকৈ সুন্দৰভাৱে দোকানীজনে চাহ দিছে। ল'ৰাজনে ঢোক মৰাৰ লগে লগে কণমানি ভতিজাক আহি পেলাই কৈছে, খুৰা, বাছ এখন এক্সিডেণ্ট হৈছে, 50জনমান মানুহ মৰিছে। খুৰাকে চাহত ঢোক মাৰি দোকানীটোক কৈছে, চাহত চেনি কম হ'ল, তই এচামুচ চেনি লৈ আহ। বুজি পাইছেনে নাই? ল'ৰাটোৱে কৈছে যে 50জনমান মানুহ মৰিছে, বাছ এক্সিডেণ্ট হৈছে, কিন্তু তাৰ কোনো প্ৰভাৱ নাই। কিয়? কাৰণ মোৰ শৰীৰটোৰ লগত সম্বন্ধিত তাত কোনো নাই। ভতিজাকটোৱে কৈছে, খুৰা বুজি পোৱা নাই কেলে? বাছখনত আমাৰ অমুক অমুক আছিল। তেতিয়া লগে লগে চাহৰ গিলাচ পেলাই দিলে। কি হ'ল তেতিয়া? শোক উৎপন্ন হ'ল। শোকটো কেতিয়া হয়? যেতিয়া মোহ হয়। সেইকাৰণে দুটা বস্তু বৰ জানিবলগীয়া। আপোনাৰ যিটো বস্তুৰ প্ৰতি মোহ আছে, এটাচমেণ্ট আছে, আসক্তি আছে, সেই বস্তুটো স্পেচিয়েলি যেতিয়া তাৰ লাভ, তাৰ যেতিয়া হানি হ'ব, তেতিয়া আপোনাৰ মনত শোক উৎপন্ন হ'ব, শোক। কিন্তু যদি আপুনি বুজি পায় যে মই শৰীৰটো নহয়, মই হ'লোঁ আত্মা, এই শৰীৰত মই জাষ্ট সোমাই আছোঁ, মোৰ কৰ্মফল ভোগ কৰিবলৈ আহিছোঁ, যিদিনাই কৰ্মফল শেষ হ'ব মই গুচি যাম। আৰু এইটো আপোনাৰ মোৰ ইচ্ছাৰ মতে নহয়। নৰসিংহ ভগৱানক লগ পোৱাৰ পাছতো প্ৰহ্লাদক কৈছিল, কীৰ্তনে পলাইব পাপ ছয়, ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়।
তই এনেকৈ যাব নোৱাৰ এতিয়াও, তই যিখিনি লৈ আহিছ সেইখিনি ভোগ কৰ, পাপেই হওক বা পুণ্যই হওক। আৰু ইণ্টাৰেষ্টিং কথাটো শুনক, নহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতে হি অৱশ্যকৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকৈ থাকিব নোৱাৰে, এক মুহূৰ্ত থাকিব নোৱাৰে। আপুনি বহি আছে, এইটো কৰ্ম, শুই আছে কৰ্ম, ভাবি আছে কৰ্ম। প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল, ভাল বেয়া মিশ্ৰিত। যিবিলাক ফল আমি ভোগ কৰা নাই, প্ৰত্যেকটো কৰ্মফল আমাৰ জমা হৈ আছে। য'ত জমা হয়, এতিয়া বেংকত যেনেকৈ য'ত টকা সোমায়, আজিকালি আইসকলৰতো আছেই নহয় ছেভিং একাউণ্ট, এইবিলাক চৰকাৰে দিয়ে নহয়, ৰঙেলি পমিলি আঁচনি ঢেৰ দিছেতো। এই য'ত টকা সোমায় সেইটো সঞ্চয় খাতা বুলি কয়। আৰু য'ত আপুনি মই কৰা কৰ্মফলবিলাক সোমায়, জমা হয়, সেইটো সঞ্চিত কৰ্ম বুলি কয়। এই সঞ্চিত কৰ্ম কোটি কোটি জনমৰ আমাৰ জমা হৈ আছে। সেই কৰ্মফল যেতিয়ালৈকে থাকিব, আপুনি মই এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা হাত সাৰিব নোৱাৰোঁ। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে মাতৃ গৰ্ভত স্থান ল'ব লাগিব। বুজি পাইছে নাই? যেতিয়ালৈকে কৰ্মফল থাকে তেতিয়ালৈকে আমি ভোগ কৰিব লাগিব। ডাঙৰ কথা হৈছে, যেতিয়া এজন মানুহৰ মৃত্যু হয়, আমি সকলোৱে কওঁ, কোনোবা এজনৰ যেতিয়া মৃত্যু হয়, আপুনি ৰাতিপুৱা যেনিবা খবৰ পালে যে আজি অমুক বাপজন গ'ল, আমি যেতিয়া বাপজনৰ ওচৰলৈ যাওঁ, যদি আপুনি খবৰ পোৱাৰ লগে লগে গৈছে, তেতিয়াহ'লে কি কৰে? এই মৃত শৰীৰটো চোতালত থয় আৰু ওপৰত বগা কাপোৰ এখন দি ঢাকি দিয়ে। মানুহবিলাকে তেতিয়াও কথা পাতি থাকে, এই বেচেৰাটোক কালি লগ পাইছিলোঁ, আজি পুৱাই গ'ল। গ'ল কোন? সেইজনেইতো কালি লগ পোৱাজন নহয় জানো? কালি যিজনক লগ পাইছিলা সেইজনেতো শুই আছে তাত। কিন্তু তথাপিও মানুহে কয় যে বেচেৰাটো ৰাতিপুৱাই গ'ল, কালি সন্ধিয়া মোৰ সৈতে কথা পাতিছিল। তাৰ মানে কি? তাৰ মানে যিজনক মই লগ পাইছিলোঁ সেইজন এইজন নহয়। বুজি পাইছে নাই? কথাখিনি চাওক, এইজন সেইজন হয়নে নহয়? কায়িকভাৱে এইজনে হয় যদিও এইজন সেইজন নহয়, কাৰণ সেইজন সচেতন অৱস্থাত আছিল, চৈতন্য অৱস্থা আছিল, আৰু তাৰ পৰা কিবা এটা ওলাই গ'ল, যিটোৰ কাৰণে এইটো অচেতন হৈ গ'ল। ইয়াৰ শেষ অৱস্থা এতিয়া 3টা 20টা পলু আৰু ছাই। এইডাল জ্বলাই দিব আমাৰ ধৰ্মত। কিছুমানে পুতি থয়, কিছুমানে চৰাই চিৰিকটি জীৱ জন্তু খুৱাই দিয়ে, কাটি পেলাই অংগ পতংগবিলাক, আৰু খাই পেলাই বিষ্ঠা কৰি উলিয়াই দিয়ে। পুতি থ'লে পলু হয়, জ্বলাই দিলে ছাই হয়। বুজি পাইছেনে? এতিয়া এই যিটো আত্মা লিংগ শৰীৰ আৰু কাৰণ শৰীৰৰ লগত ওলাই গ'ল, ই ক'ত যাব? যদি তাৰ সঞ্চিত কৰ্ম বাৰ্ষ্ট হোৱা নাই, যদি মুক্তি পোৱা নাই, তেতিয়াহ'লে নিজৰ সঞ্চিত কৰ্মৰ পৰা এটা অংশ ভোগ কৰিবৰ কাৰণে আনে। সেই অংশটো যদি পুণ্য আহে, কেৱল পুণ্য, তেতিয়াহ'লে দৈবিক শৰীৰ লাভ কৰে, স্বৰ্গত থাকে, দেৱলোকত থাকে, দেৱতা বুলি আমি যাক কওঁ। কেতিয়ালৈকে থাকিব স্বৰ্গত? তে ত্বম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তেতিয়ালৈকে সেইজন স্বৰ্গত থাকিব যেতিয়ালৈকে তেওঁৰ প্ৰাৰব্ধত পুণ্য থাকিব। আৰু অধোজনীত কি পায়? কেতিয়া আহে? যেতিয়া পাপ আহে। কেৱল পাপ হ'লে অধোজনী। অধোজনী কোনবিলাক? কীট পতংগ, পোক পৰুৱা, গছ লতা, তৰু তৃণ, জীৱ জন্তু, যিমান ইতৰ প্ৰাণী আছে, চব অধোজনী, পাপৰ জনী। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহে, পাপ পুণ্যৰ মিশ্ৰণ। সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ 2টা বস্তু আহে। ইয়াক লৈও চিন্তা কৰাৰ কোনো কাৰণ নাই। কিয়? কাৰণ আমি যিটো কৰ্মফল আনিছোঁ, এইটো মিশ্ৰিত কৰ্মফল। তাত পাপ পুণ্য 2টা ভোগ কৰিবই লাগিব, বাউন। পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যোনে কয় যে মোৰ কেৱল মই গোটেই জীৱনটো সুখত কটালোঁ। অসম্ভৱ। এনেকুৱা কোনো মানুহ নাই যোনে ক'ব যে মই গোটেই জীৱনটো দুখত কটালোঁ। অসম্ভৱ। সুখ আৰু দুখ 2টা ভোগ কৰিব লাগিব আমি। কিয়? মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। আৰু যেতিয়ালৈকে সেই প্ৰাৰব্ধ আমাৰ থাকিব, তেতিয়ালৈকে আমাৰ এই শৰীৰ ত্যাগ নহয়। সেইকাৰণে কোনো কোনো জেগাত যে কয় 22টা গুলি লগাৰ পাছতো মানুহজন বাচি আছে।
বুজি পাইছে না? কিয়? আয়ুষত চাউল আছে, প্ৰাৰব্ধ আছে, কোনে মাৰিব পাৰে? আৰু কেতিয়াবা কিছুমান পৰিয়ে হঠাৎ পৰিল, মাত্ৰ খতম, শেষ। নিমিত্ত যিয়ে নহওক, ডিপেণ্ড কৰিছে ক'ৰ ওপৰত? প্ৰাৰব্ধ কিমান দিনৰ লৈ আহিছোঁ, আয়ুস কেতিয়ালৈকে আছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, হেন বিমেৰিষি কৰৈ যিটো প্ৰাণী, তাৰমানে পঞ্চভূতি দেহ, সেইটো এই দেহটোৰ মৰণ আছে, আত্মাৰ মৰণ নাই। এই বস্তুটো যোনে বুজি পালে তেওঁ শোক কৰাৰ কোনো কাৰণ নাই। হেন জানি সবে খেদ পৰিহৰা মৰা ভাগিনক লাগি, তাসমবাৰ হুইবে এহিকে লিখিত মই ভৈলো বধ ভাগী। তেওঁলোকৰ কাৰণে এইটোৱে লিখা আছিল, মই মাত্ৰ ইয়াৰ নিমিত্ত হ'লোঁ, বধৰ ভাগিদাৰ হ'লোঁ। এই বুলি কংসৰাই কান্দিয়া কাৰ্পুণ্য কৰে, হাতে ধৰি দুই হান্তৰ পাওঁ, মোৰ ঘোৰ অপৰাধ মৰখীও দুয়ো প্ৰাণী, সজ্জনৰ ক্ষমাখে স্বভাৱ। এই বুলি কংসই বসুদেৱ আৰু দৈৱকীৰ হাতত ধৰি ক্ষমা খুজিছে আৰু কৈছে মোক ক্ষমা কৰিবা, কাৰণ সজ্জনজনৰ ক্ষমাকে স্বভাৱ। ক্ষমা, ভক্তি মাৰ্গৰ আন এটা বস্তু হৈছে ক্ষমা। আপোনাক যদি কোনোবাই কিবা অপৰাধ কৰিছে, শাস্ত্ৰই কৈছে আপুনি ক্ষমা কৰি দিয়ক। আৰু আপুনি যদি কাৰোবাৰ ওচৰত অপৰাধ কৰিছে, তেতিয়াহ'লে আপোনাৰ এইটো সাহস থাকিব লাগে যে আপুনি গৈ পেলাই যাতে ক'ব পাৰে, প্ৰভু মোৰ ভুল হ'ল, মোক ক্ষমা কৰি দিয়ক। হ'ব পাৰে ভুল, মানুহ মাত্ৰে ভুল হ'ব পাৰে, কিন্তু পাছৰখিনি আপুনি কি কৰিছে এইটো ডাঙৰ কথা। হোৱাটোতো হৈ গ'ল, ইয়াৰ পাছৰ পৰ্যায়টোত আপুনি কেনেকুৱা ষ্টেপ লৈছে, আচল ভকত হয় নে নহয়, তেতিয়াহে গম পোৱা যায়। সৰুতে কোনোবাই কিবা এজনে আমাক কিবা ক'লে, আমি এতিয়াও মনত পুহি ৰাখোঁ, ই এসময়ত মোক এনেকৈ কৈছিল, সুবিধা পালেই মই তাৰ চান্স ল'ম, য'তে পাৰোঁ তাক অপমান কৰিম। কিয়? কাৰণ আমাৰ মনত দ্বেষ আছে, আমাৰ ক্ষমা ভাৱটো নাই। ইয়াত কৈছে সজ্জনজনৰ যিহেতুকে ক্ষমাখে স্বভাৱ, গতিকে কংসই বসুদেৱ আৰু দৈৱকীক কৈছে তোমালোকে মোক ক্ষমা কৰি দিবা। জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, অনেক বিনয় বোলে সৌহৃদ্য দেখায়, কংসে ভাঙিলে দুহানো নিহল। কংসই কৈছে মই কন্যাৰ কথাত, মানে যোগমায়াৰ, যেতিয়া যোগমায়াক ক'লে যে যিজনে তোক বধ কৰিব এইজনে অলৰেডি অৱতাৰ ল'লে, তই মিছাতে বসুদেৱ দৈৱকীক দোষ দি আছ। যেতিয়া গম পালে যে এওঁলোকৰ কোনো দোষ নাই, সেইকাৰণে ইয়াত কৈছে জানিলোঁ কন্যাৰ বোলে তোমাষাৰ নাহি দুখ, দিলোঁ দুখ তথাপি নিষ্ফল, তথাপিও মই তোমালোকক দুখ দিলোঁ। অনেক বিনয় বোলে সৌহৃদ্য দেখায়, কংসে ভাঙিলে দুহানো নিহল। তেওঁলোকৰ প্ৰতি সুহৃদয় দেখুৱাই তেওঁলোকৰ বান্ধি থোৱা এই শিকলি খুলি দিলে। ভাইৰ হৃদিতাপ দেখি দৈৱকী ক্ৰন্দনেৰি আঞ্চলে মুচিলা আখি মুখ, বসুদেৱে হাস্য কৰি কংসক বুলিবে লৈলা, মহাৰাজা তেজীউক দুখ। ককায়েকৰ দুখ দেখি আকৌ দৈৱকীৰ বেয়া লাগিছে। বসুদেৱও এতিয়া বুজাবলৈ ধৰিছে, কি কৈছে? আপুনি কহিলা যেন এইকে পৰম তত্ত্ব, কিছু নোহে শোক মোহ ভয়, অজ্ঞানত থাকি নৰে মিছাতে বিৰোধ কৰে, বিচাৰত সবে মায়াময়। শোক মোহ ভয় এইবিলাক একো নাই আচলতে, কেৱল মায়াময় সংসাৰত থকাৰ কাৰণে, মায়াই আমাক অধীন কৰি ৰখাৰ কাৰণে আমি এইবিলাক দেখা পাওঁ। কেনেকৈ? মায়া বস্তুটো কি? চতুশ্লোকী ভাগৱতত, ভাগৱত অৰিজিনেলি 4টা শ্লোক আছিল। পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক কেৱল 4টা শ্লোকত ভাগৱত শুনাইছিল। এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাস যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, আৰু গুৰুজনে ইয়াৰ সুন্দৰ অনুবাদ কৰিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়া, মা, সংস্কৃতত মা যিটো শব্দ, মা মানে নাইকিয়া বুজায়। মা, ইয়া মানে য'ত, য'ত নাই তাৰ মানে অবস্তুক বস্তু কৰি দেখুৱাইছে, আচলতে য'ত নাইকিয়া। আমি যেতিয়া ৰাজস্থানত আছিলোঁ, জয়ছলমেৰত থাকোঁতে, মই 1995 পৰা 2001লৈকে আছিলোঁ, মৰুভূমি। তাত এনেকৈ চাই দিলে দূৰ দূৰলৈকে একো দেখা নাপায়, কেৱল বালি আৰু বালি। আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে আমি ৰিপৰ্ট কৰিছিলোঁ, 52 ডিগ্ৰী।
গৰম দিনত যেতিয়া দূৰলৈ চাই পঠিয়াওঁ তেতিয়া এনেকুৱা লাগে কিছু দূৰত যেন পানী আছে। আপুনি ইয়াতো গম পাব আলকটৰা দিয়া ৰাস্তাত প্ৰখৰ ৰ'দত যেতিয়া দূৰলৈ একদম চিধা ৰাস্তা হ'লে কিছু দূৰত পানীৰ আভাস পাব। আচলতে এইবিলাক পানী নহয়, তাক কি বুলি কয়? মৰিচিকা। মৰিচিকা বুলি কয়। এইটো ঠিক মায়াৰ দৰে। আপোনাৰ দেখাত তেনেকুৱা লাগে যেন পানী আছে, কিন্তু আচলতে তাত পানী নাই। মায়া দুই ধৰণৰ, এক হৈছে জীৱ মায়া, এক হৈছে গুণমায়া। জীৱ মায়া দুই ধৰণৰ, এক হৈছে আৱৰণ, এক হৈছে বিক্ষেপণ। মায়াৰ যিটো জীৱ মায়াৰ আৱৰণ শক্তি, এই আৱৰণ শক্তিটোৱে আমাৰ মন বুদ্ধিৰ ওপৰত এখন পৰ্দা পেলাই দিয়ে, যাৰ কাৰণে হৃদয়তে থকা ভগৱানক আমাৰ দৰ্শন নহয়। যেনিবা এতিয়া গুৰু আসন ভাগ ইয়াত আছে, আমি সকলোৱে দৰ্শন পাইছোঁ। ইয়াত যদি এখন পৰ্দা দি দিয়ে তেতিয়া আমি দেখিম জানো? আমাৰ ভিতৰতে ভগৱান আছে, আমি দেখা নাপাওঁ, কাৰণ মায়াৰ এটা আৱৰণ আমাৰ ওপৰত পৰিছে। এইটো অজ্ঞানতাৰ আৱৰণ। এটা আছে ইয়াৰ বিক্ষেপণ শক্তি। বিক্ষেপণ শক্তিটোৱে মন বুদ্ধিক সংসাৰলৈ ঠেলা মাৰি দিয়ে। ধন টকা পইচা, পুত্ৰ পৰিবাৰ, ঘৰ দুৱাৰ, খোৱা বোৱা, কাপোৰ কানি, এইবিলাকত সুখ পাবি বুলি মনটোক সিফালে পঠায়, ঈশ্বৰৰ ওচৰৰ পৰা মনটোক দূৰলৈ পঠায়। এইটো হৈছে জীৱ মায়াৰ দুটা কোৱালিটি, আৱৰণ আৰু বিক্ষেপণ। ভগৱানৰ মায়াৰ আনটো কোৱালিটি বা আনটো ভাগ হৈছে গুণমায়া। এইটো বৰ মাৰাত্মক বস্তু। তিনিটা গুণ আছে, সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱ নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ মায়াৰ তিনিটা গুণ আছে, সত্য ৰজ আৰু তম। এই তিনিটা গুণে মানুহক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। সত্য গুণটো কেনেকুৱা? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বধনাতি জ্ঞান সংগেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সত্যগুণ নিৰ্মল, প্ৰকাশময়। ই জ্ঞান আৰু সুখৰ লগত আত্মাক বান্ধে, শৰীৰৰ লগত। গতিকে সত্যগুণ যেতিয়া মানুহৰ মনত বাঢ়িব, সাত্বিক ভাৱ যেতিয়া আহিব, এজন মানুহ ঈশ্বৰমুখী হয়, ভিতৰৰ পৰা অজ্ঞানতা নাশ হয়, প্ৰকাশ ভিতৰত প্ৰকাশময় হৈ যায়, জ্ঞানৰ পোহৰ বন্তি জ্বলে। সাত্বিক গুণ বঢ়াৰ লগে লগে এজন মানুহ ধীৰ স্থিৰ হয়। আপুনি একান্তভাৱে বহি থাকিব পাৰিব বহু সময়। আপুনি ঈশ্বৰমুখী হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, দহৰ উপকাৰ কৰিবলৈ মন যাব। এইটো সাত্বিক ভাৱ। ৰাজসিক ভাৱ যেতিয়া আহিব, ৰজুগুণৰ পৰা যিটো ভাৱ আহিব, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তাম নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যেতিয়া ৰজুগুণ বৃদ্ধি হ'ব, ৰজুগুণ কেনেকুৱা? ৰজু ৰাগাত্মকম বৃদ্ধি, আসক্তি বঢ়াব। মোৰে সন্তান, মোৰে পত্নী, মোৰে ঘৰ, মোৰ গাড়ী, মোৰ ঘৰ, চব মোৰ মোৰ মোৰ। আসক্তি বঢ়াব সংসাৰৰ প্ৰতি। আসক্তি বৃদ্ধি হ'লে, তাৰ হানি হ'লে মানুহে দুখ পায়। ৰজুগুণৰ প্ৰভাৱ, আসক্তি। আৰু কি বাঢ়ে? তৃষ্ণা আৰু লাগে, যিটো পাইছোঁ তাত সন্তুষ্ট নাই। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবলৈ ওলাইছে, গেটখন খুলিছে, এটা ক'লা বেগ দেখা পাইছে, বেগটোৰ অলপমান চেইনডাল খুলি চাইছে যে গোটেই 500 টকীয়া বাণ্ডেল ভৰ্তি। আৰু ইফালে সিফালে চাইছে, কোনো মানুহ নাই। লগে লগে বেগটো লৈ পেলাই ভিতৰলৈ আহিল আৰু ঘৈণীয়েকক মাতিছে, দুৱাৰ বন্ধ কৰি দিলে, পৰ্দা টানি দিলে, বিচনা এখনত গোটেই টকাৰ বাণ্ডেলবিলাক খুলি দিছে, গন্তি কৰাত লাগিল দুইজনে। 99,500 ওলাল, 99,500। আৰু মানুহজনে কৈছে, হে প্ৰভু, আৰু 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500। সেইটো হৈছে তৃষ্ণা। আমিও তেনেকুৱা। আপোনাক যিবিলাক ল'ৰা ছোৱালী কোনোবা কোম্পানীত যায়, যদি ভাল টেলেণ্টেড হয়, তেতিয়া কোম্পানীৰ মানুহে তেওঁলোকক প্ৰথমতে সোধে যে তুমি কি বিচাৰা, কিমান আশা কৰা, চেলেৰী এক্সপেক্টেশ্যন কেনেকুৱা। যদি ল'ৰাটোৱে কৈ দিয়ে যে মই মন্থলি 1 লাখ টকা বিচাৰিছোঁ বা 12 লাখ টকাৰ পেকেজ বিচাৰিছোঁ ইয়াৰলি, একে এষাৰতে যদি কোম্পানীৰ মানুহজনে যদি য়েছ বুলি কয়, অ'কে হৈ যাব,
1 লাখ মাহিলী পাবা তাৰ মনত ভাৱ আহিব ধেত তেৰিকা মই ভুল ক'লো নেকি মই 1.5 লাখ মান ক'ব লাগিছিল বুজি পাইছে না মানি ল'লে আমাৰ আশাটো আৰু বাঢ়ি গৈ থাকে তৃষ্ণা এইটো কিয় ৰাজসিক ভাৱ যেতিয়া মনলৈ আহিব তেতিয়া জাক জমকতাত বেছি গুৰুত্ব দিয়ে সাত্বিক ভাৱটো কমি যায় মোক মানুহে ভাল পাওক ভাল মই যোৱাৰ লগে লগে মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ হওক মোক দিয়া জাপি মোক দিয়া গামোচা স্পেচিয়েল কোৱালিটিৰ হওক বেলেগতকৈ অকণমান বেলেগ হওক মই অলপ স্পেচিয়েল যশস্যা নেম এণ্ড ফেম এইবিলাক চব ৰাজসিক আৰু তৃতীয়টো হৈছে তামসিক তমস্তু অজ্ঞানজম বিদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তন নিবধ্নন্তি ভাৰত 14 অধ্যায় 8 নম্বৰ শ্লোক গীতাত কৈছে হে অৰ্জুন তমোগুণটো অজ্ঞানতাৰ প্ৰতীক তমোগুণ বাঢ়িলে মানুহৰ মূলত 3টা কথা হয় এক হৈছে প্ৰমাদৰ দৰে কাম কৰে উন্মত্তৰ দৰে কি কৰিব লাগে গম নাপায় যি মন যায় তাকে কৰিব উন্মত্ত পগলা প্ৰমাদ দ্বিতীয়টো হৈছে তামসিক গুণৰ এটা বেয়া বস্তু হৈছে আলস্য ভাৱ কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে ইংৰাজীত কয় প্ৰক্ৰাষ্টিনেশ্যন পিছত কৰিম পিছত আৰু তৃতীয়টো হৈছে নিদ্ৰা শুই থাকিবলৈ মন যায় এই তিনিওটা হৈছে তামসিক গুণৰ প্ৰভাৱ অতি ভয়ানক বস্তু স্কুলৰ ছাত্ৰ ছাত্ৰী অফিচৰ কৰ্মচাৰী প্ৰায়বিলাকৰ এই কোৱালিটিটো দেখা পোৱা যায় 10 মিনিট নালাগে এটা ফাইল উলিয়াবৰ কাৰণে সিনিয়ৰ অফিচাৰলৈ আগবঢ়াই দিবলৈ কিন্তু নিদিয়ে পিছত কৰিম থৈ দিয়ে ছাত্ৰ ছাত্ৰীবিলাকে হোমৱৰ্ক দিছে সিলেবাছ দি দিছে আগতে পঢ়িব লাগে পিছত পঢ়িম বুলি থৈ দিয়ে পিছত চাম আৰু যেতিয়া পৰীক্ষা আহি যায় তেতিয়া দেখা পায় যে মোৰ দেখোন চাবলগীয়া ঢেৰ হৈ গ'ল মই সিলেবাছ কমপ্লিট নকৰিলোৱে তেতিয়া মনলৈ ভাৱ আহে যদি মই এনেকৈ পৰীক্ষা দিওঁ মোৰ ৰিজাল্ট বেয়া হ'ব মা দেউতাই কি ক'ব লগৰ ল'ৰা ছোৱালীবিলাকে মোক কি ক'ব মই চোকা বুলি মোৰ সমাজত যিটো নাম আছিল এইটো কি হ'ব অৰ্থাৎ সবে মোক হাঁহিব মই এনেকৈ কেনেকৈ জীয়াই থাকিম মই মৰি থকাই ভাল আৰু বছ এটেম্প টু ছুইচাইড মৰি থাকিব কিয় তামসিক গুণৰ প্ৰভাৱ এই আমাৰ মানুহবিলাক গোটেইবিলাক আমি যিমান প্ৰাণী আছোঁ আমাক ভগৱান কৃষ্ণৰ এই মায়াৰ 3টা গুণে পুতলাৰ দৰে নচুৱাই আছে আমি ভাবোঁ যে এইটো মই কৰিছোঁ মিছা প্ৰকৃতে ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ় আত্মা কৰ্তা অহমিতি মন্যতে 3 অধ্যায় 27 নম্বৰ শ্লোক গীতা প্ৰকৃতিৰ 3টা গুণ সত্য ৰজ তম এই 3টা গুণে 3 প্ৰকাৰ ভাৱৰ দ্বাৰা আমাক পুতলাৰ দ্বাৰা নচুৱাই আছে আৰু যোনে মই কৰিছোঁ বুলি ভাবোঁ এইটো কৈছে অজ্ঞানতা মূঢ়তা আমি একো কৰিব পৰা নাই সব তেওঁ আমাক চলাই আছে এই মায়াৰ পৰি পেলাই আমি সব হাহাকাৰ কৰি ফুৰিছোঁ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটা দিছে দৈৱহি এস গুণময়ী মম মায়া দূৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তি তে 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন মোৰ মায়া যদিও দৈৱিক ই অতি মাৰাত্মক অতি দুষ্টৰ ইয়াৰ পৰা পৰিত্ৰাণ সেইসকলেহে পাব পাৰিব যিসকলে কেৱল মাত্ৰ মোক শৰণ কৰি ল'লে মোট শৰণ ল'লে যিসকলে কেৱল মাত্ৰ মোট মাম এব মানে কেৱল বুজায় মাম কেৱল মোক যোনে শৰণ ল'লে কেৱল মাত্ৰ মোক যোনে ভক্তি কৰিলে তেওঁলোকেহে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব তাৰ বাহিৰে বেলেগ গতি নাই